মিয়াই অসমীয়া জীয়াৰী বোৱাৰীক বেয়া দৃষ্টিৰে চায়। ভুৱা একাউণ্টৰে সামাজিক বিষবাস্প বিয়পোৱাই মিয়াই। খিলঞ্জীয়াৰ নাম ব্যৱহাৰ কৰি মিয়াই অসমীয়া জীয়াৰীৰ লগত অনৈতিক কাম কৰে। শিৱসাগৰৰ জাতীয় সংগ্ৰামী সেনা অসমৰ এজাহাৰ দাখিল। সামাজিক মাধ্যমত একাংশ লোকে ভুৱা একাউণ্টৰ সামাজিক বিষবাস্প বিয়পোৱাৰ অভিযোগ সংগঠনটোৰ। ভুৱা একাউণ্টৰ জৰিয়তে একাংশ লোকে মিয়া বিৰোধী সংগ্ৰামখনক সাম্প্ৰদায়িক গ্ৰহণ কৰাৰ চেষ্টা কৰাৰ অভিযোগ সংগঠনটোৰ। খিলঞ্জীয়াৰ নাম ব্যৱহাৰ কৰি একাংশ লোকে চলাইছে ভুৱা একাউণ্ট। ভুৱা একাউণ্টসমূহৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল। অসমে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিগত বছৰ ধৰি আমি কাম কৰি আহিছোঁ। আৰু যেতিয়া আমি জাতীয় সংগ্ৰামী সেনা অসমে আমাৰ লক্ষ্য উদ্দেশ্যক আগত ৰাখি আমি অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে যেতিয়া আমি অভিযান চলাওঁ, আমি দেখা পাওঁ যে সামাজিক মাধ্যমত একাংশ মিয়াই নানা ধৰণে অশ্লীল ভাষাৰে আমাক গালি গালাজ পাৰিবলৈ আৰম্ভ কৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই মিয়াখিনিয়ে তেওঁলোকৰ নাম সলনি কৰি হিন্দুৰ নাম লৈ, অসমৰ অসমীয়া থলুৱা মানুহৰ উপাধি লৈ, অসমৰ আহোম জনগোষ্ঠীৰ উপাধি লৈ নানা ধৰণে কিন্তু অসমীয়া হুংকাৰ দিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। আৰু এটা ডাঙৰ কথা হৈছে যে এওঁলোকে অসমৰ অসমীয়া জীয়ৰী বোৱাৰীক মুকলিকৈ ধৰ্ষণ কৰিম বুলি তেওঁলোকে ভাবুকি দিয়ে। গতিকে এই ধৰণৰ কৰ্মকাণ্ড কোনো কাৰণতে সহ্য কৰিব নোৱাৰি আমি মিয়াৰ উৎপাত চাই আছোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি আমি জাতীয় সংগ্ৰামী সেনা অসমে শিৱসাগৰ সদৰ থানাত এই মিয়াবোৰৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু আমাৰ স্পষ্ট কথা, এই মিয়াবোৰৰ শাস্তি হ'বই লাগিব। প্ৰয়োজন সাপেক্ষে জাতিৰ স্বাৰ্থত কিন্তু এই মিয়াসোপাক এনকাউণ্টাৰ হ'লেও কৰিব লাগিব। আমাৰ স্পষ্ট কথা, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। কোনো কাৰণতে অসমত মিয়াৰ দপদপনি নচলিব। অসমত মিয়াৰ স্থান নাই। মিয়াই গৈ বাংলাদেশত দপদপনি আৰম্ভ কৰক, আমাক ক'বলগীয়া একো নাই, কিন্তু অসমত নহ'ব। অসমখন হৈছে কেৱল মাত্ৰ অসমীয়াৰ, আৰু অসমীয়াৰে আধিপত্য থাকিব লাগিব। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে মিয়াসোপাই সামাজিক মাধ্যমত সততে আমি কোৱা দেখা পাওঁ যে অসমখন অসমীয়াৰ বাপেৰৰ সম্পত্তি নি বুলি তেওঁলোকে প্ৰশ্ন কৰে। আমি ক'ব বিচাৰিছোঁ যে অসমখন অসমৰ প্ৰতিজন খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ পৈতৃক সম্পত্তি হয়। কাৰণ ইয়াত আমাৰ কেৱল মাত্ৰ খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকলৰ পূৰ্বপুৰুষসকলৰ অৱদান আছে, ইয়াত মিয়াৰ অৱদান নাই। মিয়াই গৈ বাংলাদেশত দম্ভালি মাৰক, বাংলাদেশত গৈ তেওঁলোকৰ অধিকাৰ বিচাৰক, কিন্তু অসমত নহ'ব। আৰু জাতীয় সংগ্ৰামী সেনা অসমে মিয়াৰ বিৰুদ্ধে আমি যিখন অভিযান চলাই আছোঁ, অভিযান চলি থাকিব। হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও কোনেও আমাৰ এই অভিযানটোক আমাক বাধা দি ৰখাব নোৱাৰিব। মিয়া আমাক খেদিমেই। এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব, আমাৰ কথা স্পষ্ট। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।